8গৰাকী ৱাৰ্ড সদস্যসহ পঞ্চায়ত সভানেত্ৰী সাবিনা ইয়াসমিন উপসভাপতিৰ সহযোগত 31 নং হনিয়াদি গাঁও পঞ্চায়তৰ আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণ। আজিৰ পৰা আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাৰে দায়িত্বভাৰ গ্ৰহণ কৰে হাজো উন্নয়ন খণ্ডৰ অধীনস্থ 71 নং হনিয়াদি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী সাবিনা ইয়াসমিন উপসভাপতি ৱাৰ্ড সদস্যই উদ্যমেৰে নতুন দায়িত্ব গ্ৰহণ কৰে। এখন দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ় দিয়াৰ লক্ষ্য পঞ্চায়ত সভাপতিৰ। ৰাইজৰ সেৱাৰে ৰাইজৰ হকে কাম কৰিবলৈ পঞ্চায়ত সভাপতি উপসভাপতিসহ ৱাৰ্ড সদস্যসকলে আগুৱাই আহিছে। ৰাস্তা ঘাট উন্নয়নৰ ক্ষেত্ৰতো ল'ব গুৰুত্বপূৰ্ণ পদক্ষেপ। মই 71 নং হনিয়াদি গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভানেত্ৰী। আজি আমি দায়িত্বভাৰ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলোঁ। মোৰ লগত 8গৰাকী সদস্য আছে আৰু উপসভাপতি আছে। এতিয়া আমি নতুন উদ্যমেৰে কাম কৰিম বুলি ভাবিছোঁ। গতিকে ইয়াত সকলোৰে সহায় সহযোগিতা লাগিব। মোৰ মৰমৰ সদস্যসকলৰ সহায় সহযোগিতা লাগিব, ৰাইজৰ লাগিব, আপোনালোকৰো লাগিব, মিডিয়াৰো লাগিব মোক। গতিকে তেনেকে ভাবিছোঁ আগবাঢ়ি যাওঁ। কেনেদৰে কামবোৰ আগবঢ়াই লৈ যাব আপোনালোকে? আমি আজিৰ সভাত আলোচনা কৰিছোৱে। আমি গোটেই কেইগৰাকীয়ে মিলি কাৰ ৱাৰ্ডত কেনেকুৱা সমস্যা আছে, মানে চবে মিলি আমি কামবিলাক আগবঢ়াই লৈ যাম। যাৰ যেনেকে আছে সমস্যাবিলাক দুৰ্নীতিমুক্ত হ'ব লাগিব। আমি আলোচনা কৰিছোৱে যাতে আমি ভৱিষ্যতে আমি আটাইকেইগৰাকীয়ে এনেকুৱা এখন পঞ্চায়ত বডি গঠন কৰিব পাৰোঁ। আমি তেনেকে দুৰ্নীতিমুক্ত হৈ আগবাঢ়ি পঞ্চায়ত যাতে চবে মানে নেক্সট 5 ইয়াৰ্ছৰ পিছত যাতে চবেই কয় যে এই পঞ্চায়ত বডিটো আমাক আকৌ লাগিব, আমাক যদি বিচাৰি যায় মানুহে, তেনেকুৱাকে কাম কৰি যাম বুলি ভাবিছোঁ। বিশ্বাস ৰাইজক দিয়াৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, JBP ভাৰত।